আৰু বন্ধুসকল আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু যিহেতু উপায় নকয় কি ক'ম আৰু আপোনালোকক আজি জানুৱাৰী 21 তাৰিখ আৰু জানুৱাৰী 21 তাৰিখে মোৰ উপাৰ্জনৰ মানে আজি মোৰ জন্মদিন আৰু জন্মদিনৰ মানে কি আগদিনাখন ৰাতিয়ে মোবাইলটো ধুনীয়াকৈ কথা পাতি থৈ দিছিলোঁ আৰু চিমটো হঠাতে ন' ছাৰ্ভিচ দেখুৱাই দিলে ইমাৰ্জেঞ্চি কল দেখুৱাই আছে চিমটো কাম কৰা নাছিলে চিমটো 4G চিম আছিলে সেই গতিকে ন' ছাৰ্ভিচ হৈ গ'ল তাকে লগ বন্ধুবিলাকে সকলোৱে মানে ফোন মাৰিতে আছে আৰু মেছেজ দি আছে কাৰণ মানে মই ৰিপ্লাই দিব পৰা নাই মানে কিন্তু হঠাৎ ভাবিছে কি হ'ল তাৰ মোবাইলটো আৰু কোনো ধৰিব পৰা নাই তেনেকৈ তাত উপায় নাপায় মানে এটা চিমেই ব্যৱহাৰ কৰোঁতো আজিকালি দুটা চিম ব্যৱহাৰ কৰিব গ'লে পইচাও বহুত লাগে সেই গতিকে এটা চিমেই ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত এতিয়া উপায় নাপায় ডেটাৰ মোবাইলটো লৈ পেলাই ৱাইফাই হটস্পট লৈ পেলাই মই মানে মেছেজবিলাক ৰিপ্লাই দি আছিলোঁ আৰু কিছুমানে ভাবিছে মোবাইলো চুইচ অফ কিবা পাৰ্টি চাৰ্টি দিবলৈ কাৰণে ভয় কৰিছে নেকি সেই বুলি নহয় এইটো চাওক মানে ডেটাৰ মোবাইলটো আৰু ডেটাৰ মোবাইলটো মানে গাঁৱৰ ফালে ওলাই গৈছিলে মই কৈছোঁ মোবাইলটো থৈ যায় মানে ডেটাই মোবাইল থৈ গ'ল উপায় নাপায় কাৰণ দেখিছে ফোনৰ ওপৰত ফোন মাৰি আছে মানে পোৱা নাই মোক আৰু তথাপি মানুহজনীলৈ কণ্টেক্ট কৰিছে কৈছে তাৰ মোবাইলটো কি হ'ল তাৰ মোবাইলটো মানে এনেকুৱা ধৰণৰ এনেকুৱা চিমটো ন' ছাৰ্ভিচ হৈ গ'ল তাৰপিছত উপায় নাই কি কৰিব তেনেকৈতো চলাবতো লাগিবই লগৰ বন্ধুবিলাকক ধন্যবাদ থাকিল সকলোৱে যে মানে আৰু সকলোকে মানে মোবাইলৰ জৰিয়তে সকলোকে ধন্যবাদ দিছোঁ আন্তৰিক কাৰণ ইমান যে মিছ কৰে আৰু তাকে আৰু উপায় নাই আৰু এতিয়া বৰ্তমান সন্ধিয়া হৈ গ'ল আৰু আলহীও আহিছে বাইদেউহঁতে আহিছে তাকে ভাবিছোঁ কি কোৱা যায় এটাই সুবিধা ঘৰ হাঁহ মুৰ্গী থাকিলে আলহী আহিলে পটককৈ মাৰি মানে খুৱাব পৰা যায় আৰু নিজৰ পইচাটো বাচি যায় তাকে হাঁহ এটা মাৰি দিলোঁ ধুনীয়াকৈ দা চাহ লৈ লৈছোঁ তিনিখন এইফালে মাৰপিট লাগি আছে এইফালে কোমোৰা ধুনীয়াকৈ গুচাই আছে ধুনীয়াকৈ বুঢ়া কোমোৰা এইফালে মাংস চাংস ধুনীয়াকৈ বনিব ধৰিছে আৰু যি নহওক সেইটো সুবিধা আৰু খাইছে ধুনীয়াকৈ বাহিৰতে চৌকাতে ধুনীয়াকৈ বিন্দাছ বনাইছে ধুনীয়াকৈ বিন্দাছ এতিয়া হ'ব আৰু খানাটো আৰু দিনটো আজি মানে বেকাৰ সেইটো কাৰণে বেকাৰ গ'ল কাৰণ চিমটোৰ কাৰণে কাকো লগত সংযোগ মানে কৰিব পৰা নাছিলোঁ সেই গতিকে আৰু এই সামৰিছোঁ আৰু ধন্যবাদ থাকিল।